আমি কালি শদিয়ালৈ গৈছিলোঁ আলু খেতিয়কসকলক লগ কৰিবলৈ। তেখেতসকলৰ কি পৰিস্থিতি বা তেখেতসকলৰ কি অৱস্থা হৈ আছে সেই বস্তু বুজিছিলোঁ। আমি তাত যিখিনি দেখিলোঁ অতি দুখজনক। তেখেতসকলৰ প্ৰতি কেজি আলু খেতি কৰিবলৈ প্ৰায় 12 টকামান খৰচ হয়, কিন্তু পায় 7-8 টকাহে। কাৰণটো হ'ল যে বহিৰাজ্যৰ পৰা আলু আহিছে, ইয়াত যিখিনি প্ৰডাকশ্যন হৈছে সেই প্ৰডাকশ্যন হিচাপে কনজাম্পশ্যন হোৱা নাই। গতিকে এই ব্যৱস্থাটো আমি ঠিক কৰিব লাগে, ইয়াত যাতে সঠিক এটা মাৰ্কেট পায়, বজাৰ এটা পায়, যাতে তেখেতসকলৰ আলু বিক্ৰী হয়। তাৰ লগে লগে চৰকাৰে আমি ভাবোঁ যে কৰিব লাগে এটা মিনিমাম ছাপৰ্ট প্ৰাইচ, বৈজ্ঞানিকভাৱে কেলকুলেশ্যন কৰি কিমান হ'ব লাগে টকা, যাতে খেতিয়কসকল এই অৱস্থালৈ নাযায়। প্ৰথম দাবী সেইটো। দ্বিতীয় কথাটো হ'ল যে সিঞ্চনৰ কথা আছে। তেখেতসকলে আমাক দেখাইছে যে সিঞ্চনৰ প্ৰব্লেম হৈছে, ইৰিগেশ্যনৰ প্ৰব্লেম হৈছে। ইয়াৰ কাৰণে কৃষি বিভাগ কি কৰিছে, তাৰ ফলত তেখেতসকলৰ কি ক্ষতি হৈছে সিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে, সেইখিনি বুজ লৈছেনে নাই। তাৰ লগে লগে আৰু এটা কথা আহি পৰিছে ইয়াত, যে তেখেতসকলৰ যদি ইলেক্ট্ৰিচিটি যায় বা ডিজেল যায়, সেইটো আমি তেখেতসকলক ছাবচিডি দিব পাৰোঁ নেকি। অসম চৰকাৰে এই সম্পৰ্কে ভাবিব লাগে। গতিকে আমি অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে তেখেতসকলে এই সম্পৰ্কে গুৰুত্বপূৰ্ণভাৱে ভাবে। নহ'লে কিন্তু কৃষি খেতি যেনেকৈ আমাৰ চাহ খেতিয়কসকলৰ অসুবিধা হৈছে, ঠিক সেইধৰণে আমাৰ আলু খেতিয়কসকলৰো প্ৰব্লেম হ'ব, বা অকল আলু বুলিয়ে নহয়, বিভিন্ন ধৰণৰ খেতিত অসুবিধা হ'ব। আকৌ এবাৰ জনাইছোঁ যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইয়াত ফেইলিয়াৰ, আৰু তেখেতসকল যাতে এই সম্পৰ্কে অতি গুৰুত্বপূৰ্ণভাৱে এটা ব্যৱস্থা ল'ব লাগে। ধন্যবাদ। Any Times 24/7. Your news, your voice.